সকলোৰে শ্ৰদ্ধাৰ মনোজ দা বন্ধুবৰ ডেম্বিৰাম পাঙিং একচুৱেলি আমাৰ মানে এটা এগ্ৰিমেণ্ট আছে ডেম্বি আৰু মোৰ মাজত অঞ্জিচিৰ ভিতৰত মই বাহিৰত ডেম্বি বাহিৰত যিমান অনুষ্ঠান সব ডেম্বিক দিয়া আছে সেইদিনাখন নোযোৱাটো ডেম্বিৰ দুখ হে মই ডেম্বিক কৈছোঁ যে ভিতৰৰখিনি মোৰ বাহিৰৰখিনি ডেম্বিক দিয়া হৈছে যিহেতু এটা আমি বুজাওঁ এনিৱে আমাৰ এছ'চিয়েশ্যনৰ উপসভাপতি নৱদা বন্ধুবৰ জালাল লগতে আমিনা অঞ্জিচি শাখা সাহিত্য সভাৰ যিসকল বিষয়ববীয়া উপস্থিত আছে ইয়াত অঞ্জিচি ৱৰ্কাৰ্ছ মহিলা সমিতিৰ লক্ষীমা মন্দিতা যিসকল সদস্য ইয়াত উপস্থিত আছে অঞ্জিচি পূৰ্বাঞ্চল এমপ্লয়ী এছ'চিয়েশ্যনৰ আমাৰ বিষয়ববীয়া আৰু সদস্যসকল অঞ্জিচি পূৰ্বাঞ্চল এমপ্লয়ী এছ'চিয়েশ্যনৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সাহিত্য সভাৰ মঞ্চত মই সেই শতবৰ্ষ আয়োজনৰ সময়ত দুই এষাৰ কথা ক'বলগীয়া হৈছিল তাৰ পৰা আহি আজি এতিয়া আকৌ মানে সাহিত্য সভাৰ প্ৰেক্ষাপটত বা সাহিত্য সভাৰ মঞ্চত থিয় হৈ কথা ক'বলগীয়া হৈছে প্ৰথমে এইটো ক'ব লাগিব যি সন্মান বা যি মৰম আজি জ্ঞাপন কৰিছে সাহিত্য সভাই ব্যক্তিগতভাৱেতো মই তাৰ যোগ্য নহওঁ সাহিত্য সভাৰ উত্তৰণৰ কাৰণে বা আমাৰ নিজৰ ভাষা সংস্কৃতি কৃষ্টিৰ উত্তৰণৰ কাৰণে মই বিশেষ কিবা কৰিছোঁ বুলি মোৰ অনুভৱ নহয় সেই হিচাপে মই মানে এই সন্মানৰ যোগ্যও নহয় ব্যক্তিগতভাৱে কিন্তু বাইদেউ এষাৰ কথা ক'লে যে কিছু কিছু ক্ষেত্ৰত সাহিত্য সভাৰ কাৰণে অকণমান ক'ৰবাত সময় হয়তো দিব পাৰিছিলোঁ বা অকণমান যোগদান আছিল গতিকে অঞ্জিচিৰ পৰিয়ালৰ তৰফৰ পৰা আৰু অঞ্জিচিৰ বিশেষকৈ আমাৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা যিখিনি যিসকল ব্যক্তিয়ে নিজৰ ভাষা সংস্কৃতি কৃষ্টি আৰু সাহিত্য সভাৰ মানে উত্তৰণৰ কাৰণে কাম কৰি আছে তেখেত সকলোৰে হৈহে মই সন্মানটো হয়তো ল'ব পাৰিম বা ব্যক্তিগতভাৱেতো এইবাৰ সন্মান গ্ৰহণ কৰাৰ মানে মই নিজৰ যোগ্যতা অৰ্জন কৰিব পাৰিছোঁ বুলি ভবা নাই প্ৰথম কথা হ'লেও আমাৰ সকলো অঞ্জিচি পৰিয়ালৰ হৈ অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা সাহিত্য সভাক আমাৰ সমূহ পৰিয়ালৰ হৈ অঞ্জিচি পৰিয়ালৰ হৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এইদৰে আহি আমাক এই সন্মান অঞ্জিচিৰ ভিতৰতে আমাক এই সন্মান প্ৰদান কৰাৰ কাৰণে আৰু এনেকুৱাবিলাক একচুৱেলি সময়ে কিছু কথা আমাক শিকায়ো যায় কিছু দায়িত্ব দি যায় গতিকে অসম সাহিত্য সভাই বিশেষকৈ শিৱসাগৰ জিলা সাহিত্য সভাই সন্তোষ দত্তদেৱৰ সবল নেতৃত্বত বহু কিবা কিবি পৰিকল্পনা কৰিছে আমাৰ নিজৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে গতিকে অঞ্জিচি পৰিয়াল সদায় অসম সাহিত্য সভাৰ লগত আছে আৰু অসম সাহিত্য সভাৰ লগত সদায় থাকিব সেই কথাটো আমি আজি ইয়াতে আপোনাক আশ্বাস দিব বিচাৰিছোঁ আপোনাৰ যিখিনি আঁচনি আছে পৰিকল্পনা আছে অঞ্জিচি পৰিয়ালৰ পৰা বা অঞ্জিচি কৰ্তৃপক্ষৰ পৰা আমি যিখিনি সুবিধা দিব পাৰোঁ যিখিনি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ নিশ্চিতভাৱে আমি সেইখিনি সহায় সহযোগিতা আগবঢ়াম যিহেতু আমাৰ নিজৰ এখন সাহিত্য সভা আছে এটা শাখা সাহিত্য সভা আছে আমিনা বা যিসকল জড়িত হৈ আছে ডেম্বি আকাশ জড়িত হৈ আছে আমি এতিয়া বাহিৰতে কথা পাতিছোঁ যে কিবা কিবি অনুষ্ঠান আমি কৰি থাকিব লাগে শাখা সাহিত্য সভাৰ অন্তৰ্গত তেতিয়াহে নতুন নতুন মানুহৰ সৃষ্টি হ'ব জড়িত হ'ব সেইখিনি দায়িত্ব আমাৰ আছে সেইখিনি আমি কৰিব লাগিব সেইখিনি পৰিকল্পনাও আমি কৰিছোঁ আৰু বিশেষকৈ আজিৰ পৰাতো আৰু অকণমান দায়িত্ব বাঢ়িছে বুলি গণ্য কৰিছোঁ সন্তোষ দা বৰ বুদ্ধিয়ক মানুহ সেইকাৰণে চাগে মই বাৰ বাৰ কৈছোঁ যে যিকেইজন ব্যক্তিৰ নাম ক'লে সাহিত্য সভা সম্বৰ্ধনা জনাইছে তাত কোনো পধ্যে মই কোনো কাৰণত উপযুক্ত নহয় কিন্তু এখন শাখা সাহিত্য সভা আছে আমিও সাহিত্য সভাৰ উত্তৰণৰ কাৰণে অকণমান আমাৰ যিসকল ব্যক্তিয়ে কৰি আছে সকলোৰে হৈহে বঁটাটি গ্ৰহণ কৰা হৈছে বা সন্মানটি গ্ৰহণ কৰা হৈছে শিৱসাগৰীয়া হিচাপেতো বহুত দায়িত্ব আছে অসমত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ পথাৰখন ইতিমধ্যে সংকুচিত হৈ আহিছে শিৱসাগৰ যোৰহাট বা গোলাঘাট বুলি ক'লেহে অসমীয়া মানুহ বিচাৰি পোৱা যায় বা আমাৰ যিবিলাক জাতীয় জীৱনৰ লগত জড়িত উৎসৱ আছে পাৰ্বণ আছে কৃষ্টি সংস্কৃতি আছে এই দুই তিনিখন জিলাতহে খুব সুন্দৰভাৱে চলি আছে গতিকে সেই হিচাপততো দায়িত্বটো যথেষ্ট আছে শিৱসাগৰতে অসম সাহিত্য সভাৰ জন্ম শিৱসাগৰতেই মানে সকলো কথাৰ বাটকটীয়া গতিকে শিৱসাগৰীয়া হিচাপেতো আমাৰ সকলোৰে দায়িত্ব আছে সেইখিনি দায়িত্ব আমি পালন কৰিবই লাগিব নতুন প্ৰজন্মৰ কথা যদি ভাবোঁ অঞ্জিচিৰ ভিতৰত আমি যি কৰিব পাৰোঁ সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ অঞ্জিচি অসম সম্পদ আমি সকলোৱে জানো ক্ষুদ্ৰ ভাৰত
সকলো ৰাজ্যৰ প্ৰতিনিধি আমাৰ ইয়াত কাম কৰিবলৈ আহিছে মিনি ইণ্ডিয়া ONGCৰ অসম সম্পদ তাৰ মাজত অসমীয়া হিচাপে নিজৰ পৰিচয়টো জীয়াই ৰখাটো অসমৰ কৃষ্টি সংস্কৃতি তেওঁলোকৰ আগত শুদ্ধভাৱে বিশুদ্ধ ৰূপত দাঙি ধৰাটো আমাৰ সকলোৰে এটা মানে দায়িত্ব আৰু কৰ্তব্য আছে গতিকে আমি এই যে বসন্ত উৎসৱ আমি উদযাপন কৰি আহিছো এতিয়াও এবাৰ আমি বসন্ত উৎসৱ উদযাপন কৰি আদায় কৰিছো আৰু এতিয়ালৈকে যিমান বিলাক বাহিৰৰ মানুহ বাহিৰৰ ৰাজ্যৰ মানুহ আমি লগ পাইছো আমাৰ ইয়াত অফিচাৰ হিচাপে আছে সকলোৱে কৈছে যে খুব সুন্দৰ হ'ল খুব ভাল লাগিলে বিহুজোৰা চাই মানে গোটেই ভাৰতবৰ্ষৰ মানুহ আছে তো ইয়াত গতিকে আমি তেওঁলোকৰ ওচৰত অন্ততঃ বিহু বসন্ত উৎসৱৰ যোগেদি আমাৰ কৃষ্টি আমাৰ সংস্কৃতি বিষয় তেওঁলোকক অকমান শুদ্ধ ৰূপত আমি তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিছিলো খুব ভালকে চাইছে তেওঁলোকে বিশেষকে দ্বিতীয় দিনা যিদিনাখন আমাৰ অকল প্ৰতিযোগিতা আছিলে হুঁচৰি বিহু আৰু বৰ বিহুৱতী প্ৰায় 1:30-2 বজালৈকে মানুহে উপভোগ কৰিছে খুব সুন্দৰকে এইটো এটা আমাৰ কাৰণে বৰ গৌৰৱৰ বিষয় ONGCৰ প্ৰেক্ষাপটত আমি ONGC পৰিয়ালৰ সকলোৱে লগ হৈ আমাৰ কৃষ্টি আৰু সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছো যোৱা 21টা বছৰে নিৰৱচ্ছিন্নভাৱে বসন্ত উৎসৱ আমাৰ ইয়াত অনুষ্ঠিত হৈ আহিছে তাতো এবাৰ দেখিলো এই মানে নতুন প্ৰজন্মৰ কথা কৈছো যেতিয়া এজোৰা বিহু আমি দেখিলো প্ৰায় ৰাতি 1 মান বজাত ন ৰাতি 1-1:30 মান বজাত সেমনিয়া হুঁচৰি এজোৰা উঠিছে নামটো পাহৰি গলো চুকাফা সেমনিয়া হুঁচৰি দল নে কিবা দল এটা তা আমিও কথাটো পৰ্যবেক্ষণ কৰি আছে ল'ৰা ছোৱালীখিনি বৰ সৰু সৰু নিচিনা লাগিছে ইমান সৰু সৰু ল'ৰা ইমান ধুনীয়াকৈ বিহু উপস্থাপন কৰিছে বিহু প্ৰদৰ্শন কৰিছে খুব ভাল লাগিলে কিন্তু আমাৰ এই বিচাৰকসকলে কথাটো খুব ভালকে তেওঁলোকে মানে ধৰি আছিলে চাই আছিলে তেওঁলোকে যেতিয়া সুধিলে ইমানে ভাল লাগিলে সব মেট্ৰিক দি অহা ল'ৰা ছোৱালী ইমান সুন্দৰ ৰূপত শুদ্ধ ৰূপত বিহু মানে উপস্থাপন কৰিছে পৰিবেশন কৰিছে মানে আপুনি তাত যিসকল একেবাৰে অসমৰ আমাৰ ইয়াল যিকিটা দল আহিছে প্ৰায় 10টা দল আহিছে অসমৰ একেবাৰে মানে টপ মোষ্ট দল কেইটা আহিছে ইয়ালে তেওঁলোকৰ লগত যেতিয়া প্ৰতিযোগিতা কৰিছে তেওঁলোকক চাই হসাকে ভাল লাগিলে মানে গতিকে জ্যেষ্ঠ হিচাপে আমাৰ দায়িত্বটো হৈছে বা কৰ্তব্যটো হৈছে যে নৱপ্ৰজন্মক সঠিক ৰূপত শুদ্ধ ৰূপত আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমাৰ ভাষাবিলাক তেওঁলোকক আমি শিকাব পাৰিব লাগিব আমাৰ দায়িত্বটো হৈছে হেতু গতিকে এই হুঁচৰি দলটো দেখাৰ পিছত আমাৰ বিশ্বাস যে নৱপ্ৰজন্মক যদি আমি সঠিকভাৱে গাইড কৰিব পাৰো সঠিকভাৱে যদি তেখেতসকলক পথ প্ৰদৰ্শন কৰিব পাৰো তেতিয়াহলে অসমীয়া হিচাপে জাতি হিচাপে আমাৰ ভাষা আমাৰ সংস্কৃতি আমাৰ কৃষ্টি আমি জীয়াই ৰাখিব পাৰিম বিশ্ব দৰবাৰলৈ লৈ যাব লাগিব আটাইতকৈ ডাঙৰ দায়িত্বটো হৈছে অসম সাহিত্য সভাৰ আৰু সন্তোষদাৰ বিষয়ে নকলে নহব যিমানখিনি কথা আজি ইয়াত কলে যিখিনি পৰিকল্পনাৰ কথা কলে যিখিনি কথা বতৰা পতাৰ কথা কলে এতিয়া এই যি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে এদিনাখন প্ৰায় আমি 1 ঘণ্টা সময় সন্তোষদা আৰু মই খুব অকলে কথা পাতিছো কিছুমান তেখেতে আঁচনিৰ কথা কৈছে শিৱসাগৰত থাকি মানে এনেকুৱা কিছুমান অভিলাষী আঁচনি সাহিত্য সভাৰ বিষয়ে ভাবিছে সপোন এটা তেখেতৰ আৰু সপোনটো আমি দেখিব লাগিব সপোন দেখিলেহে আমি সপোনবিলাক আমি ৰূপায়ণ কৰিব পাৰিম সন্তোষদা ব্যক্তিগতভাৱে মইতো আছোৱে আপোনাৰ লগত এই ONGC পৰিয়াল হিচাপে আমি যি ধৰণে আপোনাক সহায় সহযোগিতা আগবঢ়াব লাগে শিৱসাগৰ জিলা সাহিত্য সভাক আমি সংকল্প লৈছো ব্যক্তিগতভাৱেও লৈছো সমূহীয়াভাৱেও লৈছো সন্তোষদাই খুব ভাল পাইছে যে যথেষ্ট মানুহ হৈছে আৰু কৈও আছে যে আপোনাক হয়তো খুব ভাল পায় কথাটো হেতু নহয় ইয়াত মানে আমাৰ ওয়াৰ্কাৰ্স মহিলা সমিতি আছে আমাৰ ডেম্বিদাৰ ওয়াইফ মন্দিতা খুব ধুনীয়াকৈ সংগঠন কৰিছে লক্ষ্মীমাই খুব ধুনীয়াকৈ সংগঠন কৰিছে বেছিভাগ মানে হৈছে ONGC ওয়াৰ্কাৰ্স মহিলা সমিতিৰ সদস্য গতিকে এটো মানে এটা আমি নিমন্ত্ৰণ এটা জনালে সব আহি যায় মানে গতিকে খুব এটা ষ্ট্ৰং শক্তিশালী ফোৰ্স গতিকে আপোনাৰ সাহিত্য সভাটো সকলোৱে তেনেকৈ সহায় সহযোগিতা আগবঢ়াব গতিকে সেইখিনিকে মই জাস্ট আমি সকলোৰে হৈ অসম সাহিত্য সভালৈ পুনৰ বিপদৰ সময়তো এটা সময় আছিলে আমি যেতিয়া বহুত সৰু সৰু হৈ আছিলো আমাৰ ঘৰবিলাকত মোৰ মনত আছে আমাৰ কেঁচা ঘৰ আছিলে তাত অসম সাহিত্য সভাৰ জন্মকালৰে পৰা যিমানখিনি সভাপতি আছিলে সভাপতি এখন আমাৰ যেনেকৈ অসমীয়া কেলেণ্ডাৰখন আমি লওঁ অসমীয়া কেলেণ্ডাৰখন নিচিনাকৈ সেই সভাপতিসকলৰ ফটোৰে সৈতে কোনে কিমান চনলৈকে পদ্মনাথ গোহাঁইবৰুৱাৰ পৰা আৰম্ভ কৰি কোনে কিমান চনলৈকে সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিলে আমাৰ বেৰত লাগি থাকে এইবোৰ আৰম্ভ কৰিব লাগে এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে নাজানে সাহিত্য সভাই কি নাজানে এতিয়াতো আমাৰ কাৰণে বহুত সন্মুখত গভীৰ প্ৰত্যাহ্বান যে আমি নিজৰ ভাষাক কেনেকৈ জীয়াই ৰাখিম কৃষ্টি সংস্কৃতি আমি কেনেকৈ জীয়াই ৰাখিম চাৰিওফালৰ পৰা তাতে ৰাজনৈতিকভাৱেও বহুত হেঁচা ইতিমধ্যে আমাৰ ওপৰত আহি পৰিছে সংমিশ্ৰণ যথেষ্ট হৈছে
এতিয়া বন্ধুবোৰ ডেম্বিয়ে ক'লে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সলৈ গৈছে, আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া অসমীয়া ভাষা লিখিবলৈ ইংৰাজীত লিখে, চেট জিপিটিত দি দিয়ে, অসমীয়া যিটো হৈ আহে সেইটোকে এতিয়া লিখিবলৈ লৈছে। মোৰ নিজৰ ঘৰৰ কথা কৈছোঁ মই। তো এইবিলাক আমাৰ কাৰণে প্ৰত্যাহ্বান, মানে এইবিলাক প্ৰত্যাহ্বান আমি কেনেকৈ মোকাবিলা কৰিম। আৰু ONGCৰ ক্ষেত্ৰখনত আমি আমাৰ যিটো প্ৰাথমিক দায়িত্ব, প্ৰাথমিক কৰ্তব্য, অইল আৰু গেছৰ, তেল আৰু গেছৰ উৎপাদনৰ কামত আমি নিয়োজিত হৈ আছোঁ। তাৰ উপৰিও নিজৰ ভাষা, কৃষ্টি, সংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে কৰণীয়টো ভাবোঁ আমি বহুত কমেই হৈছে। সেই দিশত আমি যিমানখিনি কৰিব লাগে সিমানখিনি আমি কৰিব পৰা নাই। কিন্তু মই ভাবোঁ যে যদি আমি আমাৰ মাজতে বহু প্ৰতিভা আছে, বহুতে আমাৰ খুব সুন্দৰ অসমীয়া লিখে, আমাৰ মাজত থকা ONGCৰ এমপ্লয়িয়ে বহুত ধুনীয়া কবিতা লিখে, তেখেতসকলকো আমি এখন প্লেটফৰ্ম, যিহেতু আমাৰ মঞ্চ এটা আছে ONGC শাখা সাহিত্য সভা, আমিনা সম্পাদিকা হিচাপে আছে, আকাশ আছে, ডেম্বি আমাৰ খুব এইটো ভাগত জড়িত হৈ আছে। গতিকে মই অনুৰোধ কৰোঁ যে শাখা সাহিত্য সভাখনক আমি পুনৰ সক্ৰিয় কৰিব লাগে, জীয়াই তুলিব লাগে। ONGCৰ ভিতৰত এখন অন্ততঃ আমি মঞ্চ আমাৰ বিষয়া কৰ্মচাৰীসকলক সাজু কৰি দিব লাগে ভাষা, কৃষ্টি, সংস্কৃতি উত্তৰণ কৰিবৰ কাৰণে। আৰু যিহেতু যথেষ্টখিনি সুবিধা আমাৰ মাজত আছে, গতিকে মই ভাবোঁ যে এইবিলাকে আমাক বিশেষ বাধা নিদিব। আৰু সাহিত্য সভা শক্তিশালী হোৱাটো আমাৰ সকলোৰে কাম্য। সাহিত্য সভাৰ উন্নতি হোৱাটো, সাহিত্য সভা আগুৱাই যোৱাটো 1993 চনত হৈছিলে ন আমাৰ ইয়াত? নহয় নহয়, 93, 92ত 93ত হৈছে, 93ত হৈছে। ডক্টৰ ভূপেন হাজৰিকা যেতিয়া সভাপতি হৈছে, সেইবিলাক অধিৱেশন দেখা আমাৰ মনত আছে। কেনেকুৱা হৈছিলে এইবিলাক অধিৱেশন? মানুহৰ ওপৰত মানুহ অধিৱেশন চাবৰ কাৰণে, মানে মানুহৰ ভাষণ শুনিবৰ কাৰণে, সেইবোৰ পৰিৱেশ এতিয়া আমি হেৰুৱাই পেলাইছোঁ। সেইটোহঁত এটা পৰিৱেশ আছিলে, সাহিত্য সভাৰ কাৰণে মানুহৰ মৰম আছিলে, সাহিত্য সভাৰ কাৰণে মানুহে ত্যাগ কৰিছিলে। আজিৰটো যুগ নৱপ্ৰজন্মৰ মাজলৈ এতিয়া আমি সাহিত্য সভাক লৈ যোৱাটো আমাৰ কাৰণে এটা প্ৰত্যাহ্বান হৈছে। সাহিত্য সভাৰ বিষয়ে মানুহক জনোৱাটো, ইভেন আমাৰ মানে এজতো আমাৰ বয়সতো বহু মানুহে এতিয়া সাহিত্য সভাৰ বিষয়ে, সাহিত্য সভাই কি কৰি আছে, যেতিয়া জাতীয় জীৱনত সংকটৰ মুহূৰ্ত আহে, আহিছে এতিয়া কা আন্দোলন হৈছে, বিভিন্ন ধৰণৰ বেলেগ বেলেগ হেৰি আনিছে, সেই সময়তে এটা সময় আছিলে সাহিত্য সভাৰ মুখলৈ সকলোৱে চাই, সাহিত্য সভাই পথ আমাক প্ৰদৰ্শন কৰে কেনেকৈ আগবাঢ়িব লাগিব, কি কৰিব লাগিব। গতিকে জাতীয় জীৱনৰ সংকটৰ সময়ত সাহিত্য সভাই আমাক বাট দেখুৱাই লৈ গৈছে। গতিকে আমি কাকো দুখ দিয়া নাই, নিজেও এজন অসমীয়া, এজন শিৱসাগৰীয়া, আমি কিমান কৰিব পাৰিছোঁ তাতো এটা প্ৰশ্নবোধক চিন আছে। গতিকে আমি নিজেই প্ৰত্যেকেই প্ৰথমতে নিজকে নিজে বিশ্লেষণ কৰিব লাগিব। কিছুমান জেগাত আমি গ'লে দেখোঁ অসমীয়া মানুহ এতিয়া অসমত আছোঁ কাৰণে আমি অনুভৱ কৰা নাই। আমি যেতিয়া মুম্বাইলৈ যাওঁ, মুম্বাইত এখন অসম এছ'চিয়েশ্যন আছে, খুব ধুনীয়া সুন্দৰ কাম কৰি আছে। অসমৰ পৰা যোৱা যিবিলাক মানুহ তাত ৰোগী হিচাপে গৈছে, বিশেষকৈ অসম এছ'চিয়েশ্যনে ইমান তেওঁলোকক সেৱা কৰিছে, ইমান মানে তেওঁলোকক সুবিধা কৰি দিছে সকলো কথাতে। চেন্নাইলৈ যদি আমি যাওঁ, ONGCৰ প্ৰেক্ষাপটতো আমাৰ য'ত য'ত মানুহ মানে ONGC ৱৰ্ক চেণ্টাৰ আছে, তাত আমাৰ অসমীয়া মানুহ যিসকল আছে, গুজৰাটত অসমৰ বহুত মানুহ আছে গুজৰাটত, তেওঁলোকে বহুত ধুনীয়াকৈ মানে সংঘবদ্ধ হৈ আছে, বিহু পাতিছে, বিহু ফটো চটো আমি পাই থাকোঁ, তাত বিহু খুব ধুনীয়াকৈ উদযাপন কৰিছে। ইভেন আমেৰিকাত বা লণ্ডনত বা ডুবাইত তাতোতো বিহু চলি আছে, কাৰণ সেইখিনি মানুহ চব একেলগে আছে, কম মানুহ সংঘবদ্ধ হৈ আছে, আৰু কৃষ্টিটো তাত তেওঁলোকে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। কিন্তু আমি অসমত আছোঁ, নিজৰ মানে মাতৃভূমিত আছোঁ, গতিকে আমি সেই অভাৱবিলাক হয়তো এতিয়া অনুভৱ কৰা নাই। মই ইতিমধ্যে কৈছোঁ, মোৰ ব্যক্তিগতভাৱেও লাগে যে অসমত অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি অনুশীলন কৰিবৰ কাৰণে, জীয়াই ৰাখিবৰ কাৰণে ক্ষেত্ৰখন কিন্তু একেবাৰে সংকুচিত হৈ আহিছে। আগতে আমি উজনি অসম বুলি কওঁ, উজনি অসম বুলি ক'লে এতিয়া ডিব্ৰুগড়, তিনিচুকীয়া আমাৰ পৰা মাইনাছ। ডিব্ৰুগড়, তিনিচুকীয়াত এতিয়া আৰু অসমীয়া ভাষা কথা ক'বলৈ যোৱাটো দিগদাৰ। ডিব্ৰুগড়, তিনিচুকীয়াত ক'ৰবাত হিন্দীত কথা ক'বলগীয়া হয়, এনেকুৱা হৈছে। আছেগৈ তেনে অকণমান জেগাডোখৰ, সেইডোখৰটো যদি আমি ৰক্ষণাবেক্ষণ সময়মতে দিব নোৱাৰোঁ, সুৰক্ষা সময়মতে দিব নোৱাৰোঁ, তেতিয়াহ'লে অসুবিধা আছে। যিসকল লাগি আছে, আমি কিমান কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো। যদি সন্তোষ দাই সাহিত্য সভাৰ কাৰণে সেইখিনি ত্যাগ স্বীকাৰ কৰি আগবাঢ়ি আহিছে, দায়িত্ব লৈছে, মনোজ দাৰ স্বাস্থ্য যথেষ্ট বেয়া, তথাপিতো আজি ইমান সময় সাহিত্য সভাৰ কাৰণে আহি ইমানখিনি সময় ইয়াত দিছে, যিসকলে কৰি আছে সেইসকলক আমি যি ধৰণে পাৰোঁ সেই ধৰণে আমি সহায় সহযোগিতা, মানে আন্তৰিকতাৰে সহায় সহযোগিতা আগবঢ়োৱাটো আমাৰ দায়িত্বৰ কৰ্তব্য বুলি আমি অনুভৱ কৰোঁ। গতিকে পুনৰবাৰ বিশেষকৈ ONGC শাখা সাহিত্য সভাই শিৱসাগৰ জিলা সাহিত্য সভাৰ উত্তৰণৰ কাৰণে যিখিনি পৰিকল্পনা আঁচনি তেওঁলোকে হাতত লৈছে, মই পুনৰবাৰ কৈছোঁ যে আমি সহৃদয়তাৰে আমি আমাৰ বৰঙণি, আমাৰ আন্তৰিকতাৰে আমি সহযোগিতা, সহায়ৰ হাত আগবঢ়াম বুলি কথা দিছোঁ। পুনৰ
আপোনালোক সকলোৰে হৈ ONGC পৰিয়ালৰ হৈ শিৱসাগৰ জিলা সাহিত্য সভালৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ আগবঢ়াইছোঁ আজি আহি আমাক এই সন্মান দিয়াৰ বাবে ONGCক অন্ততঃ স্বীকৃতি দিয়াৰ বাবে আমাৰ যোগেদি গোটেই ONGC পৰিয়ালটোক স্বীকৃতি দিয়াৰ বাবে পুনৰ আমাৰ আন্তৰিক কৃতজ্ঞতা জনাই মই ইমানতে সামৰিছোঁ ধন্যবাদ ইমান সুন্দৰ আৰু সাৱলীলভাৱে প্ৰাঞ্জল ভাষাৰে এই ৰুমটোৰ ভিতৰত ইমান মন্দিত কৰি ৰাখিলে তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ বিশেষভাৱে মই এতিয়া দেখিছোঁ